মৰমৰ ছাত্ৰ ছাত্ৰী 2 নম্বৰ অংকটো চোৱা খালী ঠাই পূৰ কৰা আমাক খালী ঠাই পূৰ কৰিব দিছে চোৱা 7 into 11 = 77 7 11 77 এতিয়া 77 হৰণ খালী ঠাই 7 77 হৰণ 7 ইকুৱেল খালী ঠাই আমাক কি হ'ব লিখিব দিছে এতিয়া চাবা অংকটো 77 হৰণ ইয়াৰ উত্তৰটো দিয়া আছে কিমান 77 হয় কি নহয় তো ইয়াত 11 আছে গতিকে ডাইৰেক্ট ইয়াত 11 পাতি দিলে হ'ব তাৰমানে অংকটো এই 7 এৰে এই 77 হৰণ কৰি দিম 77 ক 7 এৰে হৰণ কৰিলে 7 এগুণ 7 7 এগুণ 7 হ'ব তাৰমানে উত্তৰটো কিমান পাম আমি 77 কিমান হ'ব ইয়াত 11 পালো ঠিক এই 77 হৰণ কৰিলে কিমান পাইছো আমি উত্তৰটো 11 পাইছো তাৰমানে উত্তৰটো কি হ'ব 11 হ'ব হ'ব এতিয়া চোৱা দ্বিতীয়টো চোৱা 6 গুণ কিমান হ'ব 36 দিয়া আছে মাইনাছে প্লাছ পূৰণ হৈ গ'ল এতিয়া চোৱা 36 উত্তৰ কিমান দিছে -36 তাৰমানে চাবা 36ক -6 এৰে হৰণ কৰিছে হল 6 গুণ 36 মাইনাছে প্লাছে মাইনাছ কি হ'ব -36 -36 এটা হৰণ কৰিলে কিমান পালো 6 পালো তাৰমানে কিমান পাইছো -6 পাইছো হ'ব এতিয়া দ্বিতীয় চোৱা 7 গুণ 56 মাইনাছ প্লাছ মাইনাছ তেতিয়াহ'লে 8 56 কেইবাৰ যাব হৰণ কৰিলে কেইবাৰ যাব 8 গুণ 56 তাৰমানে 7 বাৰ যাব হ'ল 7টো কি হ'ব মাইনাছ হ'ব না মাইনাছ 56 8 গুণ 56 8 এৰে 56 গ'লে সৰি এইটো কি হ'ব প্লাছ হ'ব দেই 7 8 এৰে মানে 56 8 গুণ 56 56 মাইনাছ তাৰমানে কি হ'ব এতিয়া চোৱা -56 8 এৰে কাটিলে 8 7 গুণ 56 8 7 গুণ 56 মাইনাছে প্লাছে মাইনাছে এই অংকটো এইটো মাইনাছ হ'ব সৰি 7টো মাইনাছ হ'ব এতিয়া চোৱা এইটো এতিয়া কি হ'ব হৰণ কৰিলে মাইনাছ হ'ব এতিয়া চোৱা 7 8 গুণ 56 এতিয়া 8 এৰে ইয়াক গুণ কৰিলে কি হ'ব এতিয়া চোৱা 56ক আকৌ 8 এৰে হৰণ কৰি দিয়া 56 8 এৰে 8 7 গুণ 56 মাইনাছে প্লাছে মাইনাছ 7 হ'ব এতিয়া 90 কি হ'ব যেনেকৈ 9 গুণ 90 হৈছে গতিকে 9 গুণ 90 এতিয়া 10ে 90 হৰণ কৰি দিয়ে -90 শূন্য কাটি দিয়ে মাইনাছ কিমান থাকিলে 9 থাকিলে -9 তাৰপিছত আকৌ -90ক 90 হৰণ কৰি দিয়ে তাৰ হৰণ মানে কি হৰণ মানে ওপৰটোলৈ কাটি দি আছো -9 কাটি দিয়ে 9 10 গুণ 90 তাৰমানে উত্তৰটো কি পালো আমি 10 পালো হ'ল যদি অংকটো বুজি পাইছা তেতিয়াহ'লে লাইক এটা কৰি দিবা আৰু কমেণ্টত জনাবা কেনে পাইছা যে তোমালোকৰ কমেণ্টৰ আশা থাকিব যদি মোৰ এই চেনেলত তোমালোকে যদি নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো টিপি দিবা যাতে সময়মতে নটিফিকেশ্যনসমূহ পাই থাকে এই ধৰণৰ অংকলৈ আকৌ তোমালোকৰ ওচৰত উপস্থিত হোৱাৰ আশাৰে আজিলৈ আহোঁ বাই